জেং নাওটো গা ধুই আছে নিপুতাই কি কৰিছে গা ধুই আছে ছোৱালী ঘৰ ক'ত শিৱসাগৰত জেং কৰি আহিছে ৰাইজ এইটো গুড সেনাপতি হিৰণ্যক্ষৰ সেনাপতি মহাকাল চাই লওক ৰাইজ ৰামচন্দ্ৰ আহিছে ৰামচন্দ্ৰ এইয়া দেই চিনি পাইছানে মই সেই অসম সন্তান ভিতুবন এতিয়া গুটকা বাই বুলি বহুত ৰাইজে চিনি পোৱা হৈছে আৰু ৰাঙাটাৰ কাৰণে বাকী বহুদিন ব্লগ বনোৱা নাই সেনেকুৱা অৰুণাচলৰ এটা ব্লগ আছিলে পেণ্ডিং সেইটো আপলোড দিলোঁ বাকী ঘপককৈ ভাবিলোঁ আজি ব্লগ এটা বনাওঁ তাকে আজি আমাৰ উদয়নৰ ভাওনা আছে ৰংদৈ টিমৰ ভাওনা আছে নিকিংগমৱাৰী বাকী ওলাইছোঁ আৰু বহুত দিনৰ ব্লগ বনাইছোঁ ৰাইজ মৰম দিব আপোনালোকে চাওক মই ব্লগ বনোৱা নাই যদিও মাজতে মানে অলপ ঘৰুৱা হেৰিয়ৰ কাৰণে এৰি দিছিলোঁ তাৰপিছতো যিখিনি মৰম দি আছে ন মই মানে পাহৰিব নোৱাৰোঁ য'ত যাওঁ লগ কৰিব আহে বা চিনি পালেও মাতে অসম সন্তান বিতুব হয়নে বুলি তাৰপিছত আৰু আজি বহু নম্বৰত বনাইছোঁ দেই আজি দেখাম কোন কোন আছে বাকী অকণমান আৰু বেয়া চেয়া পাই নাথাকিব বহুত দিন আঁতৰি আছিলোঁ এতিয়া আকৌ বনাম বুলি ভাবিছোঁ আৰু ৰিচেণ্ট বহুত মানে মোক উৎসাহ দিয়া মানুহ আহি গৈছে আজিকালি মানে ভিডিঅ' বনাবলৈ বাকী আমাৰ এইফালে আছে আজি হিৰণ্যক্ষ ৰাংগাদা ব্ৰকলেন কালি শিৱসাগৰত যিটো মৰম দি আহিছে ৰাইজ সেইটো কেতিয়াও মানে এইটো আৱেগ এজন ইউটিউবাৰ কাৰণে আৱেগ মই ৰাংগাদা ব্লগত কৈছোঁ অলৰেডি কথাখিনি চাব আপোনালোকে ব্ৰকলেন বৈত বাকী আমাৰ আজি জয় বিজয় এই প্ৰাঞ্জলৰ লগত এগিলাচ গৰম পানী আজি বঢ়িয়াকৈ একদম মাংস বনাই খুৱাই দিছোঁ প্ৰাঞ্জলৰ ঘৰতো বিৰাট ভাল লাগিলে গৈ মেলি মা দেউতা বহুত মৰমীয়াল মই কৈছোঁ বহু দিনৰ পৰা যাম ভাবি আছিলোঁ আজি গ'লোঁ বাকী আমাৰ কি হ'ল মইতো ব্লগ বহুত দিন বনোৱা নাই গম পাই হিৰণ্যক্ষ য'ত এতিয়া বৰ্তমান খলনায়ক মানে খলকনি সৃষ্টি কৰি আছে হিৰণ্যক্ষই ল'লে এখন বাইক আৰু বাইকখনৰ নাম থৈছে মহাকাল কি আল্টিমেট চক এইটো নামটো ৰাইজে মানে হেৰি কৰি দিছে নাই আপুনি নিজে ভাবিলে এইটো গুড সেনাপতি হিৰণ্যক্ষৰ সেনাপতি মহাকাল চাই লওক ৰাইজ বাকী এনেকৈ নতুন বস্তু আমিও ল'ম আমাকো নাম চাম দিব আৰু আমিও নতুন বস্তু নাম ৰাখিবলৈ চেষ্টা কৰিম আহিছোঁ আকৌ বেক হৈছোঁ ইউটিউবত বেক হৈছোঁ কেনেকুৱা লাগিছে মই আপোনাৰ বহুত ডাঙৰ ফেন হয় কেনেকুৱা লাগে ফিল্ডটো কওকচোন বহুত ধুনীয়া ফিল্ড বাকী ব'লা এয়া আমাৰ প্ৰাঞ্জল ভাই ব'লা আমাৰ আজি মহাকাল এয়া মোৰ মহাকাল এয়া আজি ব'লা তই ৰাইজ দেখিছে আজি ভাওনা বেনাৰ এই বাকী আমাৰ এইফালে দেখিছে উদয়নৰ ভাওনা নিকিংগমৱাৰী আছে বাকী আৰু এইফালে আছে আমাৰ কাছবনি লগৰখন নতুন ছেটিং চাইজ কাছ মিনময় আজি বিশ্বকৰ্মা বাকী আমাৰ ভাওনাৰ মালিক ৰাইজ নামঘৰ পাই গ'লোহি বাকী আমাৰ আজি ভাওনা নিমন্ত্ৰণ মুণ্ডা উদয়নৰ মেইন মানুহ দেই এজন ৰাইজ বাকী বিয়া পাইছে ৰাইজ মুণ্ডাৰ 26 জানুৱাৰী ন আহিব সকলো নিমন্ত্ৰণ দি দিয়ক আহিবলৈ কওক ছোৱালী ঘৰ ক'ত ৰাইজ এইজন মানুহ 26 জানুৱাৰীত গণতন্ত্ৰ হ'ব আপোনালোকে শুভাশীষ দিবহি দেই ৰাইজ ৰাইজ চিনি পাইছেনে আমাৰ কবি আনন্দ গোলাঘাট সুধো গোলাঘাট হৈছে আমাৰ কবি বুলি ক'লে আৰু ভাওনা জগতৰ কবি এজনে ৰাইজ ইয়াত চুলি দেখিছেনে পুৰা মাধৱদেৱ পুৰা ইয়াত একদম সি বৰ ধুনীয়া কবিতা লেখে ৰাইজ সঁচাকৈ কৈছোঁ বহু নম্বৰ লগ পাইছোঁ বাকী ইয়াৰ কবিতা মই পঢ়োঁ কিন্তু এটলিষ্ট মানে ভাল লাগে ভাওনাৰ লগত যিকেইটা কবিতা পঢ়া নাই তুমি পঢ়া নাই তুমি একো মিছা কথা নকবা তুমি কৰ্মসূত্ৰে চিলনীজন মানুহ তুমি কেতিয়া টাইম পোৱা তোমাক লগ কৰি আহিছে এতিয়া তোমাক সেইখন টাইম দিছে বহুত বুলি ভাবা কাৰণে এজন চিলনীজনলৈ কৰ্মসূত্ৰে গৈ থাকে ৰাইজ দেখিছে নামঘৰ পাই গ'লে গান চান লগাই থোৱা আছে বাকী ভাওনা ইয়াতে হ'ব আৰু দেখাই আছোঁ এতিয়া গ্ৰীণ ৰুম গৈ আছোঁ চাওক ৰাইজ গ্ৰীণ ৰুম পালোহি দেখিছে এতিয়া গ্ৰীণ ৰুম মেকআপ চলি আছে বাকী আমাৰ ফালে বিষ্ণুৱে মেকআপ হোৱা নাই কিন্তু আমাৰ ইন্দ্ৰ প্ৰতিষ্ঠা হৈ দিলে আৰু ইন্দ্ৰ মানে কি বুলি কয় আপোনাৰ ঘৰৰ ওচৰতে ভাওনা আজি হা আৰু ইন্দ্ৰ বৰ্তমান আমাৰ গৰমৰ জোঁৱাই দেই ৰাইজ গৰমৰ জোঁৱাই আৰু এজনৰ কণ্ডিশ্যন এটা আছে যেতিয়াই ফোন কৰোঁ বৰমাই ফোনটো ৰিচিভ কৰে মানে নিপুতা মাকে ফোন ৰিচিভ কৰে সদায় আজিলৈকে যেইবাৰ 10-15 বাৰ কৰিলোঁ গা ধুই আছে নিপুতাই কি কৰিছে গা ধুই আছে তো ৰাইজ চাওক কিমান পবিত্ৰ এটা মন লৈ আছে ল'ৰাটো আমি এইজনক জোঁৱাই হিচাপে পাই মানে সৌভাগ্য মানিছোঁ আৰু দেই এজন ইমানে পৰিষ্কাৰ পৰিচ্ছন্ন এনি টাইম গায়ে ধুই থাকে ৰাইজ বাকী আমাৰ তিয়কৰ ছোৱালীজনী এদি ৰাইজ তিয়কৰ ছোৱালীজনী চাওক ছোৱালীজনী আজি অজিতাই মেকআপ কৰিছে অজিতাই মানে জেনেৰেলি মতা মানুহৰ ভাও মেকআপ কৰে কিন্তু এই ছোৱালীজনী মেকআপ কেনেকৈ কৰিলে মই বুজি পোৱা নাই
ধুনীয়া সেইটো কাৰণে মেকআপটো ধৰি গ'ল আৰু ৰাইজ গম পাইছে ন বাকী কৰ্মসূত্ৰেটো এভাগ কৈ দিয়া কৰ্মসূত্ৰে কৈ দিয়া জেং নাৱত পাই গ'লো জেং নাৱত এজন ৰাইজ য'ত যায় জেং হৈ যায় কালি শিৱসাগৰত জেং কৰি আহিছে ৰাইজ তো আৰু ৰাঙা পুৰা ফুল পানি আচলতে কি হয় চোৰেহে চোৰৰ ঠাইত নেকে বুলি কথা একো চোৰ ডকাইতৰ কথা নাই মুঠতে জেং নাৱত মুঠতে ৰাইজ জেং নাৱত এইটো জেং নাৱত বাকী এইফালে চব ৰাঙা ইচ্ছা পাৰ্টি দেখিছে মেকআপ হৈ আছে বাকী বিতুপন দত্ত 9 মাৰ্চত বিয়া এইমাত্ৰ গম পালোঁ অফিচিয়েলি লঞ্চ হৈ গ'ল অফিচিয়েলি এইটো মানে পাব্লিছ হৈ গ'ল 9 মাৰ্চ বিতুপন দা হয় জেং 9 মাৰ্চ ন 9 মাৰ্চ অফিচিয়েল হয় নাই কি অফিচিয়েলি হয় নাই 9 মাৰ্চ মানে বিয়া ক'ত আপোনাৰ কোনে পাতিলে 9 মাৰ্চত বিয়া হয় নাই অফিচিয়েল হয় নাই এইমাত্ৰ অজিতাক নিমন্ত্ৰণ দিয়া শুনিলোঁ অজিতাকে ভাওনাখনৰ কথা কৈছোঁ ভাওনা নিজৰ বিয়া বুলি ইমান লুকুৱাবলৈ কি কথা বৌজনীটো আমি পচন্দ কৰিছোঁ আমি একচেপ্ট কৰিলোঁ ইমান লুকুৱাবলৈ কি কথা নাই বিয়া এইটো সময়নো বৰ না কি কয় ৰাইজ 9 মাৰ্চত বিয়া এই জেং নাৰদৰ বিয়া 9 মাৰ্চ ৰাইজ মই গোলাঘাটৰ বিষ্ণুজন আহি গ'ল বহুত দিনৰ মই জয় বিজয় কৰিম এই বিষ্ণুজনৰ লগত সুশান্ত ভাইৰেল বয় ভাইৰেল তুমি ভাইৰেল হৈছিলা মনত নাই ভিডিঅ'টো ৰামচন্দ্ৰ আহিছে ৰামচন্দ্ৰ ভাইৰেল ভিডিঅ' আজি কখিবোৰ দীপাংকৰ দেখিছে দীপাংকৰ ইমান ধুনীয়া এটা কবিতা গাইছিলে নহয় এদিন সেই কবিতাটো আমি শুনিমেই ৰাইজ সাগৰিকা বৰদলৈ মেকআপ কৰি ৰেডি বাকী অজিতা ড্ৰেছ মেকআপ আজি বাকী আমাৰ এইফালে আমাৰ বিতুপন দত্ত ওলালে বিতুপন দত্ত ৰেডি আমাৰ বৰ্তমান এতিয়া প্ৰেমিক ভাওনা প্ৰেমিক দুৰন্ত প্ৰেমিক ভাওনাটো মানুহে ৰিয়েল লাইফৰ প্ৰেমিক দুৰন্ত বাকী আমাৰ ভাওনা মালিক আজি গীতটো গাব আৰু বাকী কিবা সাপ নচুৱাব সাপ নচুৱাব দেই সাপ নচুৱাই বহুত ভাল বাকী কওক আকৌ কাক মিছ কৰিছে ভাওনা মানে বিতুপনকে মিছ কৰি আছোঁ নহয় আৰু এজন যে আছে কোনোবা বিশেষকৈ সেই সেইজনকে আহিব নোৱাৰিলে বিতুপন তেওঁ মোক বহুত খঙো দি আছে কিন্তু তেওঁক মই কৈছিলোঁ কিন্তু ভাওনাকে আহিব নোৱাৰিলা কিন্তু বিয়ালৈ যাতে আহা তাকে নহ'লে মই বৰ দুখ পাম তাৰমানে ৰাইজ জেং নাৱতৰ বডি চক জেং নাৱতৰ বডি চক ৰাইজ জেং নাৱতৰ বডি চক এইবোৰ হৈছে বডি ৰাইজ জেং নাৱতৰ বডি চক জেং নাৱতৰ খট চক ৰাইজ খট চক ফুট চক জেং নাৱতৰ ফুট চক জেং নাৱতৰ ফুট চক ৰাইজ বিতুপন দত্ত এদিন এটা ব্লগ বনাম অকল বিতুপন দাকে উলিয়াই থাকিম আৰু বেলেগ কাকোৱে নুলিয়াম ব্লগটোত বাকী আমাৰ ধুনীয়া নতুন চাদৰ কোনে লৈছে নতুন চাদৰ কোনে ল'লে মাই গড নতুন চাদৰ দেই আমাৰ কাচ্চ ভাই ৰং নাই যোৱা বাকী আমাৰ ধুনীয়া গোলুমোলো ল'ৰাটো ৰেডি হ'ল বাকী আমাৰ ছোৱালীজনীও ৰেডি হ'ল ৰাইজ ভাৱৰীয়াব কি হৈছে বাৰু উখ ৰাম ইছ ৰাম কি হৈছে বাৰু দেখিছা না বাৰু ৰাম তাকে আদিত্য লৈ আহিছে দেই আদিত্যক ফোন কৰিছে লৈ আহিবা বুলি আদিত্যই লৈ আহিছে একো নকওঁ বিশেষ একোৱেই নকওঁ ৰাইজ চবেই মাৰিছে ময়ো মাৰিছোঁ দেখি বিশেষ একোৱেই নকওঁ ৰাইজ চক বিতুপন দত্ত বৰ্তমান মেছেজত ব্যস্ত ৰাইজ চক এয়া ৰাতুল বাহৈ কিমান মেছেজত ব্যস্ত চক কাৰ লগত নাজানো আৰু ৰাইজ চক ৰাইজ কিমান বিভোৰ মেছেজত ক'ব নোৱাৰে মই বেলেগ একো কাম কৰা নাই ভিডিঅ' কল কৰি আছে ৰাজা বিতুপন দত্ত স্পিন কৰিবলৈ গৈছে যেতিয়া মেকআপ মাৰি আছে বাকী নাৰদলৈ চক ৰাইজ নাৰদে গেছে মানে এয়া ভাওনাৰ মাজতে মোক গিফ্ট দিলে এয়া নাৰদ ৰাইজ নাৰদে ভাওনাৰ মাজতে পালে কেঁচুৱা ভাওনাৰ মাজতে পালে চব ৰাইজ চব কিমান মৰম লগা কেঁচুৱা
ভয় খাইছে ৰাইজ, ভয় খাইছে কেঁচুৱাতে ভয় খাইছে ৰাইজ। হাঁহি দিয়া হাঁহিছে হাঁহিতে দেখিছে বেয়া হাঁহিছে ৰাইজ ডাবুল ডাবুল ভাও জয় বিজয় কৰি এইফালে আকৌ ঘাটক ৰাইজ চক না ৰাইজ চক কিমান ষ্টেমিনা হ'ব লাগিব ষ্টেমিনা চকা বাৰু ইয়াত ডাবুল ডাবুল ভাও ৰাইজ। মণিকা 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 ৰেডি হৈ গ'ল। অঁ মণিকাই নেক্সট মানে হৰিচন্দ্ৰত বামুণ কৰিব বামুণী কোনে কৰিব কৈ দিয়া অফিচিয়েল প্ৰাণে বামুণী কৰিব দেই ৰাইজ আহিব চাবলৈ আহিব চাবলৈ ৰাইজ ছেকেণ্ড চিন কৰি থাকোঁতে বোলে হাগিব লাগিলে আজি গম পাইছনে চবকে হগাৰ কথা কওঁতে কওঁতে নিজৰ এতিয়া ভাওনা শেষ লগালগ মোৰ চেনেল নিছে লগালগ ক্লিয়াৰ হৈ আহিছে দেই ৰাইজ চাওক এইটো নাৰদ আৰু প্ৰহ্লাদৰ চিন হৈ আছে তেন্তে হিৰণ্যাক্ষ কেতিয়া শেষ হ'ল এতিয়া কেলৈ মেকআপ হৈ আছে ভাবি চাওক মই প্ৰমাণ দি দিলোঁ হয় নাই প্ৰমাণ দি দিছোঁ সেইটোৱে এতিয়া এতিয়া ফিফি লাগিল নেকি ফিফি লাগিছে নেকি এইয়া দেই ৰাইজে আমাৰ কেণ্ডিমেন নাৰত কেলৈ কৈছে মানে আজি কেণ্ডিমেন গিফ্ট পাইছে ৰাইজ কেণ্ডিমেন কোনে দিলে গিফ্টটো কেণ্ডিমেন 1 বটল দি পঠিয়াইছে কোনে দিলে কেণ্ডিমেন আচলতে মানুহগৰাকীয়ে মোক যেতিয়াৰ পৰা লগ পাই এতিয়া মোক বহুত কেয়াৰ লয় মই তোমাক কেণ্ডিমেনেহে মানে হেৰি মৰম হেৰি কৰিছে হয় আচলতে কেয়াৰ কৰিছে কেণ্ডিমেন নাও ৰাইজ 10 টকা দি ৰাইজ কেণ্ডিমেন নাও ৰাইজ কেণ্ডিমেন নাও পোৱালিটো গলাত কৰিছিলে আজি ঘৰে ভাওনা কি ভাওনা এই কাৰ ঘৰ ভাওনা আছিলে জেঠাই ঘৰ ভাওনা খালি বেচেৰা আজি অকণমান কান্দিলে কান্দি দিলে পোৱালিটো অসম সন্তান ই মোক অসম সন্তান বুলি মানে মৰমতে উলিয়াও নহয় এই মই উলিয়াও তো আগতে আছা ভিডিঅ' We go,
নিয়ম দেৱতাৰ চৰণ দৰ্শনৰ বাবে নাম নৰম যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ খাব কেনেহেন দেৱতাৰ চৰণ বন্ধ আমি দুয়ো নিজে নিজে কৰিব পাৰিছো আমার নিশ্চয় পবিত্রবান আছে তাহলে বিশ্ববন্ধ আমার নিশ্চয় ভাগ্যবান নাই বলুয়ে বিশ্ব ব্রহ্মাণ্ড জেগাটো কওঁ নিশ্চয় নতুবা দেওতাৰ আশীৰ্বাদ শিৰে লৈ আশ্ৰয় লভি আছে পৰমাত্ম কৃপাময় চৰণ ছায়া তেনে স্থলত দাদা কিয় চিন্তান্বিত হৈ নিজৰে অনুভৱ কৰিছে মাংসত বাহিৰতে আছে বহুত নামত কালি ভিডিঅ'টো বনালোঁ বাকী চালে কেনেকুৱা হয় এতিয়া ভিডিঅ'টো সামৰিছোঁ কালি ভিডিঅ'টো আজি আছে ভাওনা আমাৰ ৰাংগাদাৰ হেৰিয়ত জয়সাগৰ হয় নাই আচ্ছা চাই দিয়া জয়সাগৰত ভাওনা ত' ভিডিঅ' ক্ল'জ বাই বাই আকৌ বনাম কাম বেক হৈ গ'লোঁ ইউটিউবত